নমস্কাৰ, মই নেহা অসম শিৱসাগৰৰ পৰা মই নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু এয়া দেখিছেনে, মই একদম ৰেডি হৈ আছোঁ। ক'ত যাম, ক'লৈ যাম, ক'ত আহিলোঁ, কি কৰিম, চব কৈ থাকিম। সেইফালেকে আপোনালোকে ব্লগটো চাই থাকিব। আৰু এইফালে চাওক, মিষ্টাৰ ডে নাচন চাওক, কি যে নাচিছে ন, এই বল্লে 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 কৰি আহি মোক ধেমালিতে এচৰ মাৰি দিলে। এয়ে হৈছে ভালপোৱা, মৰম। এনেদৰেই থাকক সদায়। আৰু এয়া দেখিছেনে, আহি পালোঁ এতিয়া শিৱসাগৰ। শিৱৰাত্ৰি মেলা এটা শিৱসাগৰবাসীসকলৰ বাবে এটা আৱেগ, নহয়নে বাৰু কওকচোন। চাৰিওফালে পেপাৰ মাত, বাঁহী মাত, মানুহৰ ভিৰ, ঠেলা হেঁচা। এইটোৱেতো এটা কি ভাল লগা মুহূৰ্ত নহয় জানো, বলক। চাৰিওফালে দোকান আৰু মানুহবিলাকে ঠেলা হেঁচাকৈ ইফালৰ পৰা ইফালে, ইফালৰ পৰা ইফালে যোৱা, খোজকাঢ়িবই নালাগে। তেনেকুৱাই ভাল লাগে মেলালৈ বুলি। আৰু এবছৰ ধৰি আমি মানে ৱেইট কৰি থাকোঁ এই মেলাটোলৈ। আৰু ঘৰ আহি পালোঁহি আকৌ নেক্সট ডে দিনা আকৌ গ'লোঁ আমি মেলালৈ বুলি। এদিন গ'লেতো আৰু হেঁপাহ নপলায়, সদায় যাবলৈ মন যায়। আৰু ইয়াত দেখিছেনে, গৰম গৰম জিলাপি লৈ লৈছোঁ, ঘৰত গৈ খামগৈ। আৰু এইফালে আহি গ'লোঁ আনন্দ মেলালৈ। মোৰ দাদাৰ ছোৱালীজনী হেনো কিবাত উঠে, সেইবাবে লৈ আনিলোঁ তাইক। কিবা উঠিব বোলে, তাই উঠিবলৈ বিচাৰিছিলে চকৰিত। ইমান তাই চকৰিত সাহস চাওকচোন, তাই চকৰিত উঠিব ভয় লাগিলে। সেইটো কাৰণে চকৰি, সৰু ছোৱালী নহয় জানো, সেইকাৰণে চকৰিত নুঠালোঁ। আৰু এয়া চাওক, এইটোতে উঠালোঁ। আৰু আপোনালোকে কোনে কোনে ক'ৰ পৰা আহিছিলে শিৱসাগৰ মেলালৈ বুলি কমেণ্ট কৰি এটা জনাবচোন। আৰু মোৰ ব্লগবোৰ যদি আপোনালোকৰ ভাল লাগে নহয়, তেন্তে কমেণ্ট এটা কৰি ক'ব। আৰু যদি বেয়া লাগে সেইটোও কমেণ্ট কৰিব। আৰু ব্লগবোৰ যদি ভাল নালাগে তেতিয়া স্কিপ কৰিব। আৰু যদি ভাল লাগে তেন্তে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ দেই। আৰু এয়া চাওক, মেলাত বহুত ভিৰ হৈছে এইবাৰ। প্ৰত্যেকবাৰেই ভিৰ হয়, বাট এইবাৰ ছেকেণ্ড দিনা নহয়, বহুত ভিৰ হৈছে। সকলোৱে কৈ আছে, নাজানো কিহৰ বাবে। আৰু এয়া চাওক, অকণমান ব্লগো বনাই দিলোঁ আপোনালোকৰ বাবে। শিৱসাগৰবাসীসকলেতো চবেই আহে, আৰু যোনে আহিব নোৱাৰে তেওঁলোকৰ বাবে এটা ব্লগ বনাই দিলোঁ। আৰু এয়া চাওক, আমাৰ মিস্ত্ৰী মেলা বুলি ক'লে এইটোত উঠিবই। তাই সেইটোত নুঠিলে তাই মেলা বুলি নালাগে বোলে। আৰু সেয়া দে চোৱাইছেনে, তাইক সঁচাই কিবা এটা মৰম লাগে। তাই ছোৱালীজনী গ'লে, যেতিয়া শিৱসাগৰলৈ যাওঁ নহয় ঘৰলৈ বুলি, তেতিয়া কাকি আৰু যিটো মোৰ মৰম লগা কণমানিটো আছে, সিও কয় কাকি বুলি ইমান ধুনীয়াকৈ মাতষাৰ দিয়ে নহয়, সেইটোতে একদম মনটো মুহি যায়। ডিব্ৰুগড়ত অকলে থাকোঁ আৰু ভাল নালাগে। ৰিয়নো অকলে, কাকো লগ নাপায় খেলিবলৈ। তাত গৈ বাই ভায়েকৰ লগত খুব ধুনীয়াকৈ আৰু খেলে। মেলা বুলি কওঁতে আকৌ আমাৰ ছোৱালীবিলাকৰ এযোৰ ইয়েৰিংছ নল'লে ভাল নালাগে, নহয়নে বাৰু। ইয়েৰিংছৰ প্ৰতি চবেই ক্ৰাছ আমি, সেইবাবে এযোৰ দুযোৰ ইয়েৰিংছ লৈ লৈছোঁ। আৰু এই খেলটো যদি নেখেলোঁ তে মেলা বুলি নালাগেই। সেইবাবে এই খেলটো এবাৰ খেলি ল'লোঁ, কিন্তু ক'তনো পাওঁ, আৰু কোনেও নাপায়। এইটোত কিবা ট্ৰিক্স আছে। আৰু আপোনালোকে কণ্টিনিউ ব্লগটো চাই থাকক, আশা কৰিছোঁ ভাল লাগিব। আজি অন্তিম দিনা এক সামৰণি অনুষ্ঠানৰ আয়োজন কৰা ঘৰৰ পৰা ওলোৱা মাত্ৰ এখোজ দিয়ালৈকে যদি আমি ফুচকা দেখোঁ নহয়, নাখালে আকৌ নহয় আমাৰ ছোৱালীবিলাকৰ। সেই বুলি ফুচকা সকলো বুলি খাই ল'লোঁ।
কি কথা আছে দাঁড়া দাঁড়া খাও খাব কিমান নিমন্ত্ৰণ কৰিব লাগিব নেকি নিমন্ত্ৰণ কৰিব লাগিব নেকি তাৰপিছত খাব এ কটৰীলৈকে চব খাৰা হোৱা হে আৰু এয়া দেখিছিলে ইমান সুন্দৰকৈ বনাইছে ৰেষ্টুৰেণ্টখন গাড়ীৰ ওপৰত আকৌ আৰু এটা মহল কি যে ভাল লাগিলে দেখি কি মেলা বিষাই গৈছে একদম এতিয়া মানুহ ওলাইছে কিছুমান এখন বাঢ়িব তেন্তে বলক ঘৰলৈ উভতো বাই বাই টেক কেয়াৰ